নমস্কাৰ বন্ধুসকল এটা সময়ত আমাৰ সকলোৱে মৰমৰ বাহনখন আছিল বাইচাইকেল নহয়নে সেই সময়ত কোনো পেট্ৰল ডিজেলৰ বাবে আন্দোলন কৰিব লগা হোৱা নাছিল কিন্তু বৰ্তমান সময়ত সকলোৰে ঘৰে ঘৰে প্ৰতিজন মানুহৰে বাইক গাড়ী হ'ল গতিকে সাইকেলৰ ইতিহাসৰ সম্পৰ্কে ভিডিঅ' বনালে বহু সংখ্যকে হয়তো ভিডিঅ'টো স্কিপ কৰিব সেইবাবে এই ভিডিঅ'টো বাইচাইকেলৰ ইতিহাসৰ সম্পৰ্কে দীঘলীয়া ভিডিঅ' নহয় মাত্ৰ কেইটামান সাইকেলৰ প্ৰয়োজনীয় তথ্য জানিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলো আহকচোন জানো এই সম্পৰ্কে নাম্বাৰ 1 বিশ্বত প্ৰতি বছৰে 3 কোটি সাইকেল নিৰ্মাণ কৰা হয় বা বনোৱা হয় নাম্বাৰ 2 পৃথিৱীৰ ভিতৰত সৰ্বাধিক সাইকেল চলোৱা ব্যক্তি থকা দেশখন হৈছে চীন দেশ চীনত লক্ষ লক্ষ লোকে দৈনিক সাইকেলেৰে চলাফুৰা কৰে নাম্বাৰ 3 পৃথিৱীৰ সৰ্ববৃহৎ সাইকেলখনৰ নাম হৈছে ফাংকেন সাইকেল এই সাইকেলখন 3.35 মিটাৰ ওখ এই সাইকেলখনৰ চকাৰ ব্যাস আছিল 6 মিটাৰ নাম্বাৰ 4 গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু সাইকেলখন অষ্ট্ৰেলিয়াৰ এলেন টানি প্ৰেটেন নামৰ ব্যক্তিজনে বনাইছিল এই সাইকেলখনৰ চকাৰ ব্যাস আছিল প্ৰায় 1.6 সেন্টিমিটাৰ নাম্বাৰ 5 1888 চনত অৰ্থাৎ 1888ত জন বয়েট ডনাল্ডে বিশ্বত প্ৰথম বতাহ ভৰাব পৰা টিউব আৱিষ্কাৰ কৰিছিল নাম্বাৰ 6 পিয়েৰ লালিমেণ্ট নামৰ ফৰাচী ব্যক্তি এজনে 1860 দশকত পেডেল সংযোগ কৰি আধুনিক সাইকেল আৱিষ্কাৰ কৰিছিল আৰু 1870 পৰা 1880 দশকত ব্ৰিটেইনৰ জেমছ ষ্টেলিৰ নামৰ ব্যক্তিজনে সাইকেলৰ স্পোক আৰু চেইন ব্যৱহাৰ কৰি নতুন পৰিৱৰ্তন কৰিছিল আপোনাৰ ঘৰত যিমান গাড়ী বা বাইক নাথাকক কিয় কিন্তু সাইকেল চলোৱাৰ সমান শৰীৰৰ উপকাৰিতা হ'ব নোৱাৰে কেতিয়াও ধন্যবাদ তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনে ধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফলো কৰি দিব ধন্যবাদ পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত